ৰাজ্য চৰকাৰৰ দ্বাৰা বুথে বুথে আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ কাম। হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল সভা। উপযুক্ত হিতাধিকাৰীক চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰাৰ কাম আৰম্ভ। আয়ুক্তৰ কাৰ্যালয়ৰ পৰা 3জনীয়া কমিটি বনাই দিয়াৰ পাছতে আৰম্ভ হৈছে কাম। বিনাকান্দিৰ বুৰুঙ্গাতলী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ 3জনীয়া কমিটি ক্ৰমে আছাদুদ্দিন, ছাইদুল ইছলাম আৰু নজৰুল ইছলাম। বিনাকান্দিৰ বুৰুঙ্গাতলী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত আজি বিজেপিৰ গাঁও সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে দিয়া অৰুণোদয় আঁচনিৰ বিষয়ে ৰাইজৰ আগত আলোকপাত কৰা হয়। বুৰুঙ্গাতলী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ 3জনীয়া কমিটি ক্ৰমে আছাদুদ্দিন, ছাইদুল ইছলাম আৰু নজৰুল ইছলামে অৰুণোদয় আঁচনিৰ উপযুক্ত হিতাধিকাৰীৰ নাম তালিকাকৃত কৰাৰ খবৰ পোৱা গৈছে। ৰাজ্য চৰকাৰে লোৱা এনে সুবিধাজনক আঁচনিৰ শলাগ লৈছে বুৰুঙ্গাতলী গাঁও পঞ্চায়তৰ ৰাইজে। গভৰ্ণমেণ্টৰ নিৰ্দেশক্ৰমে আজি গাঁও সভাখন হ'ল 168 আৰু গভৰ্ণমেণ্টে যিবিলাক গাইডলাইন দিছে সেই গাইডলাইন অনুসৰি মানুহে আবেদন কৰিব আৰু অৰুণোদয় 1, 2 যিবিলাকে আগত পাই আছে সেইবিলাকেও নিজে আবেদন কৰিব লাগে। আৰু এইখনত গভৰ্ণমেণ্ট নমিনি হ'ল 3জন। এজন হ'ল নজৰুল ইছলাম, 2 নম্বৰ হ'ল আছাদুদ্দিন, 3 নম্বৰ হ'ল ছাইদুল আলম। এই 3জন মানুহে ফৰমৰ আৰু ৰেকেটবিলাক ল'ব। নম্বৰ ৱাৰ্ডৰ জিপি কোনটো এইটো? বুৰুঙ্গাতলী জিপি, বুৰুঙ্গাতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ অৰ্থাৎ 168 বুথ চেণ্টাৰত আজি ৰাজহুৱা সভা হৈছিল। আৰু এই ৰাজহুৱা সভাত এই 3জনে গভৰ্ণমেণ্টে নিযুক্তি দিছে আৰু এই 3জনে ফৰ্ম জমা ল'ব। আৰু আমি দলীয় হিচাপে আমিও নিৰ্দেশ দিছোঁ, গভৰ্ণমেণ্টৰো নিৰ্দেশ আছে যেন এজন বেনিফিচিয়াৰীৰ পৰা 1 টকাও ল'ব নোৱাৰে। আৰু 1 টকা ল'লে আমি দলীয় একশ্যন ল'ম বা আমাৰ গভৰ্ণমেণ্টেও একশ্যন ল'ম। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।